নমস্কাৰ, মোৰ নাম চিপন শইকীয়া। আজি মই পেলনীয়া শাক পাচলি বাকলি সুপ্ৰয়োগ কৰি পৰিৱেশ পৰিষ্কাৰ কৰাৰ লগতে সহজতে পচন সাৰ প্ৰয়োগ কৰাৰ এটা প্ৰণালী দেখুৱাবলৈ লৈছোঁ। তাৰ বাবে প্ৰথমে আমাক লাগিব এটা পলিথিন, এটা ডাষ্টবিন আৰু ঘৰৰ পেলনীয়া শাক পাচলি বাকলি লগতে পানী। প্ৰথমে আমি ডাষ্টবিনৰ ভিতৰত এই পলিথিনটো সহজতে সোমাই ল'ব লাগিব। তাতে আমাৰ সকলোৱে ঘৰৰ পৰা ওলোৱা পেলনীয়া শাক পাচলি বাকলি লগতে ফল মূলৰ বাকলিও ইয়াত সোমাই দিব লাগিব। যেতিয়া এই পলিথিনটো ভৰ্তি হৈ যাব, তেতিয়া আমি সেই ডাষ্টবিনৰ ভিতৰৰ পৰা পলিথিনটো উলিয়াই আনি তাতে অলপ পানী সোমাই দিব লাগিব। আৰু এতিয়া সেই পলিথিনটো গাঁঠি দি এটুকুৰা নিৰ্দিষ্ট জেগাত ৰাখিব লাগিব। তেনেকৈ আমি সদায় ঘৰৰ পৰা ওলোৱা বস্তু বাকলিবোৰ এটা সংগ্ৰহ কৰি ৰাখি কিছুদিনৰ পিছত সেই পলিথিনটো আনি গাঁঠি খুলি তাৰ পৰা যিবোৰ পচন সাৰ প্ৰস্তুত হ'ল সেইবোৰ আমি গছৰ গুৰিত, শাক পাচলি ফুলৰ গুৰিত য'তে ত'তে প্ৰস্তুত কৰিব পাৰিম। তাতে সেই শাক পাচলি বাকলি য'তে ত'তে পেলালে পৰিৱেশ প্ৰদূষণ হয়, কিন্তু এনেকৈ ৰাখিলে পৰিৱেশ প্ৰদূষণ নহয়। সেইবাবে আমি সকলোৱে এনেকৈ পেলনীয়া শাক পাচলি বাকলিৰ পৰা পচন সাৰ প্ৰস্তুত কৰিব পাৰিম। ধন্যবাদ।